শ্ৰীভূমিৰ অসম বাংলাদেশ সীমান্তৰ হুটাৰকান্দিলৈ যোৱা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা। বিগত বৰ্ষত শ্ৰীভূমি চহৰৰ পৰা হুটাৰকান্দিলৈ ঘাইপথ সংস্কৰণৰ নামত ৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল পথছোৱা। এবছৰ সম্পূৰ্ণ নৌহওঁতেই ভাঙি গ'ল পথছোৱা। পুনৰ জোৰা তাপলি মাৰি চলিছে এই ঘাইপথ মেৰামতিৰ কাম। পানীৰ ওপৰতে চলিছে ব্লেক টেপিং। পথ মেৰামতিৰ নামত সংঘটিত দুৰ্নীতিক লৈ সৰব হৈ পৰিছে স্থানীয় ৰাইজ। সভাপতি তাপস পুৰকাইষ্ঠ ডাঙৰীয়াৰ নেতৃত্বত আজি আমি ইয়াতে ৰাস্তাৰ যিটো NHIDCL যিটো কাম কৰিছে এইটো আমি পৰ্যবেক্ষণ কৰিবলৈ আহিছোঁ। আৰু যোৱাকালি ৰাতিও আমি তাতে মানুহৰ কমপ্লেইন পাই পেলাই ভিডিঅ' দেখি পেলাই আমি তাতে কাম চাবলৈ আহিছিলোঁ। এতিয়া আমি য'তে থিয় হৈ আছোঁ এইটো কাম কিন্তু যোৱাকালি ৰাতি 12টা বজাত হৈছে। যিজনে কাম কৰাইছিলে তাক কিন্তু আমি বাৰে বাৰে কৈছোঁ যে আপুনি যিটো কাম কৰিছে এইটো নিম্নমানৰ কাম, এইটো কিন্তু বেছি সময় নিটিকে। তেওঁ কৈছে যে টিকিব বুলি তেওঁ মোক চেলেঞ্জ ইছ্যু কৰিছে। অকণমান আগতে মই এবাৰ আহিছিলোঁ, আহি কিনে মই DC চাবৰ লগত কথা পাতিছোঁ এইটো লৈ যে যোৱাকালি ডিপাৰ্টমেণ্টক কোৱাৰ পিছতো নিম্নমানৰ কাম হৈছে, তাৰ পিছতো ডিপাৰ্টমেণ্টে আমাক শুনা নাই। এইটো কিহৰ কাৰণে? আজি এই ৰোডৰ পাৰ্মানেণ্ট সলিউশ্যন কেতিয়াও নহয়। যোৱা দুৰ্গা পূজাতো এই ৰোডৰ কাম হৈছিলে NHIDCLৰ মাৰফতে, কিন্তু আমি কি দেখা পাইছোঁ? আমি দেখা পাইছোঁ যে 1 বছৰৰ ভিতৰত ভাঙি পৰিলে। আকৌ এই যে কামটো চলি আছে, মই আপোনালোকক কৈ আছোঁ যে 15 দিনৰ ভিতৰত এই ৰাস্তাটো আকৌ বেয়া হৈ যাব, পুৰা বেয়া হৈ যাব। আৰু কি আমি এইটোই ভাবিছোঁ যে গভৰ্ণমেণ্টৰ টকা আহিছে, কামৰ কাৰণে যদি গভৰ্ণমেণ্টৰ টকা আহিছে এইটো সকলোৱে মিলি একগোট খাই পেলাই এইটো আত্মসাৎ কৰিছে। এইটো আত্মসাতৰ পিছত একো নহয়। সকলো প্ৰশাসনিক ব্যক্তিত্বসকলে, ৰাজনৈতিক ব্যক্তিত্বসকলে, বিধায়ক মন্ত্ৰীসকলে টোপনি মাৰি আছে। ডাঙৰ মাত মাতিব জানে, 10 দিনৰ ভিতৰত কাম হ'ব, 15 দিনৰ ভিতৰত কাম হ'ব, কিন্তু আমি দেখা পাওঁ কাম একো নহয়, খালি ডাঙৰ মাত মাতে।